মাজুলীত আবতৰীয়া দীপাৱলী মাজুলীৰ গড়মূৰ ৰাজপথত বম ফুটকা ফুটিছে মাজুলীৰ ৰাজীৱ ভৱনতো আতচবাজি ফুটাই আনন্দ উল্লাস কংগ্ৰেছ কৰ্মীৰ গৌৰৱ গগৈ টিকট লাভ কৰাৰ পাছতে এই আনন্দ উল্লাস কৰ্মীসকলৰ মাজত সন্তান গৌৰৱ গগৈ জিন্দাবাদ 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 হাতৰ সুযোগ্য সন্তান গৌৰৱ গগৈ জিন্দাবাদ 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 দিল সে কহো জিন্দাবাদ 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 প্যাৰ সে কহো জিন্দাবাদ 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 গৌৰৱ গগৈ জিকিছে 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 গৌৰৱ গগৈ জিকিছে 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 আমাৰ গৌৰৱ আহিছে আহিছে আমার গৌরব জিকিছে 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 আমার গৌরব আহিছে আহিছে আহিব অসমৰ গৌৰৱ জিকিছে জিকিছে জিকিব আমাৰ গৌৰৱ আহিছে আহিছে আহিব অসম গৌৰৱ গগৈ জিন্দাবাদ 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 অসম গৌৰৱ গগৈ জিন্দাবাদ লোকসভা সাংসদ গৌৰৱ গগৈ জিন্দাবাদ লোকসভাৰ বাক গৌৰৱ গগৈ জিন্দাবাদ 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 দিল সে কহো গৌৰৱ গগৈ জিন্দাবাদ 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 গৌৰৱ গগৈ জিকিছে 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 গৌৰৱ গগৈ আহিছে আহিছে আহিব অসমীয়াৰ সুযোগ্য সন্তান গৌৰৱ গগৈ জিন্দাবাদ 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 অসমীয়াৰ সুযোগ্য সন্তান গৌৰৱ গগৈ জিন্দাবাদ 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 যোৰহাটৰ সুযোগ্য সন্তান গৌৰৱ গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ 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 ভূপেন বৰা জিন্দাবাদ 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 অসম প্ৰদেশ কংগ্ৰেছ জিন্দাবাদ 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 ৰাহুল গান্ধী জিন্দাবাদ 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 মল্লিকাৰ্জুন খাৰ্গে যোগ্য সন্তান ভাৰতবৰ্ষৰ জনপ্ৰিয় যুৱকণ্ঠ অসম গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ বাবে আজি মাজুলীবাসী উৎফুল্লিত হৈ পৰিছে সমগ্ৰ মাজুলীবাসী আজি গৌৰৱ গগৈক আদৰিবৰ বাবে ৰৈ আছে গৌৰৱ গগৈ যেহেতু অসমৰে সম্পদ নহয় ভাৰতবৰ্ষৰ সম্পদ গতিকে আজি যোৰহাটৰ এটা গৌৰৱ উজ্জ্বল সমষ্টিত তেওঁদৰে এজন ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ বাবে আমি উৎফুল্লিত হৈ পৰিছো আৰু সমগ্ৰ মাজুলীবাসীয়ে তেওঁক ভোট দিবৰ বাবে বাট চাই আছে গোটেই মাজুলীবাসী ৰাইজ আমাৰ যুৱ প্ৰজন্ম এই ৰাতি ওলাই আহিছে আনন্দ উৎসাহত উৎফুল্লিত হৈ পৰিছে গতিকে এইবাৰ খেলখন আমি ইমান ভবা নাই যে গৌৰৱ গগৈৰ ওচৰত এজন নিমাতী কন্যা তপন গগৈ কোনো কাৰণে ফেক্টৰ হ'ব নোৱাৰে ইমান এটা চিন্তা কৰা নাই আমি গৌৰৱ গগৈ কোনো প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ বিপুল ভোটত আগবাঢ়ি যাব ওলাই যাব আমাৰ সেইটো বিশ্বাস আছে আজি অসমবাসীৰ কাৰণে তথা যোৰহাট আৰু মাজুলীবাসীৰ কাৰণে অতি এটা আনন্দৰ দিন আমাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ একদম শ্ৰেষ্ঠ সাংসদ হিচাপে খ্যাতি অৰ্জন কৰা আমাৰ যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাট লোকসভা সমষ্টিত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে পাৰ্টি হিচাপে প্ৰক্ষেপ কৰিছে আৰু আমি যোৰহাটবাসী তথা মাজুলীবাসী অতি আনন্দিত যেহেতু মাজুলীৰ 90% মানুহে আমাক এজন সুযোগ্য প্ৰাৰ্থী লোকসভা নিৰ্বাচনৰ সুযোগ্য প্ৰাৰ্থী লাগে বুলি আমাক সকলোৱে কয় যে গৌৰৱ গগৈ আপোনালোকে আনক আমি দল মত নিৰ্বিশেষে সেই গৌৰৱ গগৈক আমি আগন্তুক লোকসভা নিৰ্বাচনত আমি ভোট দিম আৰু সেই আশা আমাক পূৰণ কৰিলে আমি সেই গতিকে অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিক আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ যে আশা আমাৰ আকাংক্ষা বুজি পায় আমাৰ যোৰহাট লোকসভা সমষ্টিত আগন্তুক নিৰ্বাচনত লোকসভা নিৰ্বাচনত আমাৰ মনে ভবা প্ৰাৰ্থীগৰাকীক সাংসদ হিচাপে আমাক পাই আমি মাজুলীবাসী আজি অতিকৈ উৎফুল্লিত হৈছো